জোনাইৰ RSCDR উদ্যোগত আৰু ৰিছা RVCৰ সহযোগত অনুষ্ঠিত গাহৰি পালন প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি। জোনাইত RSCDR উদ্যোগত আৰু ৰিছা RVC নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত অনুষ্ঠিত গাহৰি পালনৰ 10-দিনীয়া প্ৰশিক্ষণ শিবিৰৰ মঙলবাৰে সফল সামৰণি পৰে। জোনাই কৃষি বিভাগৰ অন্তৰ্গত লক্ষীপুৰস্থিত জ্ঞান প্ৰশিক্ষণ কেন্দ্ৰত RSCDR উদ্যোগত আৰু ৰিছা RVCৰ সহযোগত বিগত 10 নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালনৰ প্ৰশিক্ষণ শিবিৰ। এই প্ৰশিক্ষণ শিবিৰত জোনাইৰ উলনি, জামুগুৰি, লক্ষীপথাৰ, তেলাম আদি বিভিন্ন অঞ্চলৰ প্ৰায় ৩৫ গৰাকী নিবনুৱা যুৱক-যুৱতী তথা কৃষকসকলক 10 দিন ধৰি প্ৰশিক্ষণ প্ৰদান কৰাৰ পিছতে মঙলবাৰে জোনাইৰ লক্ষীপথাৰ জ্ঞান ও প্ৰশিক্ষণ কেন্দ্ৰত বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হয়। এই পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক RSCDR দ্বাৰা প্ৰমাণপত্ৰ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে নিবনুৱা যুৱক-যুৱতী তথা কৃষকসকলে বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পালন কৰি নিজকে কেনেদৰে স্বাৱলম্বী কৰিব পাৰে তাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হয় এই গাহৰি পালনৰ প্ৰশিক্ষণ শিবিৰ। বিশেষকৈ গ্ৰামাঞ্চলৰ বিভিন্ন ঠাইত ৰিছা নামৰ স্বেচ্ছাসেৱী সংগঠনে নকিয়াৰ সহযোগিতাত নিবনুৱা যুৱক-যুৱতী কৃষক ৰাইজৰ জীৱন আৰু জীৱিকাৰ ওপৰত ভিন্ন ধৰণৰ কাৰ্য কৰি আহিছে। তাৰ এটা অংশ হিচাপে ৰিছা আৰু RVC নামৰ স্বেচ্ছাসেৱী সংগঠনে RSCDR উদ্যোগত যুটীয়াভাৱে গাহৰি পালনৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে RSCDR সঞ্চালক ঘনকান্ত বসুমতাৰী, অনুষদ শান্তা পেগু, ৰিছা স্বেচ্ছাসেৱী সংগঠনৰ ধৰ্মৰাজ কাৰ্কি, RVCৰ পুণ্য দাহাল, প্ৰশিক্ষক ডাঃ অৰূপ কুমাৰ গগৈ আৰু প্ৰদীপ কুমাৰ দেৱ গোস্বামীয়ে। মোৰ নাম শ্ৰী ঘনকান্ত বসুমতাৰী, মই ডাইৰেক্টৰ RCT ধেমাজি। আমাৰ RCTৰ নিয়ম মতে আমি কেম্পাছৰ ভিতৰতে ট্ৰেইনিংটো দিব লাগে, কিন্তু এতিয়া নিবনুৱা সমস্যা য'ত বেছিকৈ আছে যিখিনি অঞ্চলত, আৰু তেওঁলোকে যেতিয়া আমাৰ ট্ৰেইনিং চেণ্টাৰত অহা যোৱা কৰিবলৈ অসুবিধা হয়, আমি অফ কেম্পাছ ট্ৰেইনিং ব্যৱস্থা কৰোঁ। আমি আজি ইয়াত লক্ষীপথাৰ জ্ঞান আৰু প্ৰশিক্ষণ কেন্দ্ৰত অফ কেম্পাছৰ ব্যৱস্থা কৰিছোঁ। এই বিল্ডিংটো কৃষি বিভাগৰ পৰা কিবা কৰা হৈছে। তাত আমি আমাৰ যিখিনি সুবিধা দেখিছোঁ, সেইকাৰণে আমি ইয়াত ট্ৰেইনিং লোৱাৰ ব্যৱস্থা কৰিছোঁ। আমি বহুত সুখী হৈছোঁ যে কৃষি বিভাগে আমাক এইখিনি অনুমতি দিছে। আমাৰ উদ্দেশ্যটো হ'ল যাতে গাঁৱৰ নিবনুৱাসকল যিকোনো নিজৰ যোগ্যতা অনুসৰি য'ত ধাউতি আছে তাত প্ৰশিক্ষণ লৈ নিজৰ জীৱিকা অৰ্জন কৰিব লাগে আৰু নিজৰ আত্মনিয়োগৰ ব্যৱস্থা কৰিব লাগে। এইখিনিৰ কাৰণে আমি এইটো ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ। আজি ইয়াত আছে গাহৰি পালনৰ আজি অন্তিম দিন। এই ট্ৰেইনিংটো 10 দিনীয়া হয়। এইখিনি আমি নিজাববীয়াকৈ কৰা নাই। সেইটোত আমাৰ RVC আৰু ৰিছা বুলি যিটো NGO আছে, তেখেতসকলৰ সহযোগত আমি এইখিনি ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ। তেখেতসকলকো মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, আৰু ভৱিষ্যতেও মই তেনেকেই ট্ৰেইনিঙৰ ব্যৱস্থা কৰিবলৈ পালে মই সুখী হ'ম, যাতে ইয়াৰ যিখিনি মানুহ আমাৰ ধেমাজিলৈ অহা যোৱা কৰাৰ কাৰণে অসুবিধা হয়, থকা লোৱাৰ কাৰণে অসুবিধা হয়, তেওঁলোকক আমি যদি ইয়াতে সুবিধা কৰি দিব পাৰোঁ, তেতিয়া আমাৰ যিখিনি মানুহে দিন দিয়াকৈ ঘৰ এৰিব নোৱাৰে, তেখেতসকলে ইয়াতে ট্ৰেইনিং দিব পাৰিব আৰু নিজৰ কৰ্মসংস্থাপন উলিয়াই নিজৰ পৰিয়ালৰ লগতে গাঁৱৰ বা সমাজৰ, জিলাৰ উন্নতি কৰিব বুলি মই আশা কৰিছোঁ। অৱশেষত মই সকলো পৰীক্ষাৰ্থীসকলক ইয়ালৈ আহি আমাক সহায় সহযোগিতা কৰাৰ কাৰণে আৰু RVC আৰু ৰিছা NGO মোৰ ফালৰ পৰা মই ধন্যবাদ জনাইছোঁ। নমস্কাৰ। যোৱা 10 তাৰিখৰ পৰা এই আজি 19 তাৰিখলৈ RSCT আৰু ৰিছা আৰু RVCৰ যুটীয়া উদ্যোগত 10 দিনীয়া গাহৰি পালনৰ প্ৰশিক্ষণ ইতিমধ্যে আজি সামৰণি কৰিবলৈ গৈ আছে। আজি এই সামৰণিৰ আজিৰ এটা পৰীক্ষকসকল ইয়াত উপস্থিত আছে। গতিকে এইটো উদ্দেশ্য এইটোৱে আছিলে যে বিশেষকৈ আমাৰ যুৱক যুৱতীসকল বা কৃষকসকলে গাহৰি পালনৰ জৰিয়তে নিজক কেনেকৈ স্বাৱলম্বী কৰিব পাৰে, সেনেকা ধৰণৰ আমাৰ ৰিছা অনুষ্ঠানে এটা নকিয়াৰ সহযোগিতাত সহায়ত
আমাৰ ডিজিটেল ইনক্লুশনৰ এখন প্ৰকল্প এটা চলি আছে। তো সেই প্ৰকল্পৰ অন্তৰ্গত আমি বিভিন্ন ধৰণৰ কৃষক, ফাৰ্মাৰ, মহিলা, ইউথ, যুৱতী, চিলড্ৰেনক লৈ আমি 4টা পিলাৰৰ, বিশেষকৈ 4টা পিলাৰৰ আমি কাম কৰোঁ। এটা গভৰ্নেন্স পিলাৰ এটা আছে, ফাইনেন্সিয়েল ইনক্লুশন পিলাৰ আছে, তাৰপিছত লাইভলিহুড এটা পিলাৰ আছে। তো এনেকুৱা ধৰণৰ আমি ফাইনেন্সিয়েল যিটো পিলাৰ আছে, আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যিখিনি প্ৰশিক্ষণ অনুষ্ঠানবিলাক আছে, তেখেতসকলক আমি সমাজত গৈ পেলাই কাউন্সিলিং কৰি মবিলাইজ কৰি পেলাই আমি বিভিন্ন ট্ৰেইনিং ইনষ্টিটিউট ল'বৰ কাৰণে স্কিল ডেভেলপমেণ্ট ট্ৰেইনিং বা এক্সিষ্টিং যিখিনি লাইভলিহুড জীৱন আৰু জীৱিকাৰ লগত জড়িত হৈ থকা বিষয়বস্তুক আমি খেতিয়ক আৰু যুৱক যুৱতীসকলক প্ৰেৰণা যোগাই আমি বিভিন্ন অনুষ্ঠানত যোগদান কৰোঁ। তো তাৰে স্বৰূপে এই 10 দিনীয়া প্ৰশিক্ষণ যিটো আছে, ৰিচা আৰু RBCৰ আমি যুটীয়া উদ্যোগত আমি মবিলাইজ কৰি পেলাই RACTৰ লগত আজি মিলি আজি এই লক্ষীপুৰ জোনাই ব্লকত আমি আজি গাহৰি পালনৰ প্ৰশিক্ষণটো সামৰি কৰিম। থেংক ইউ। ইয়াতে 35 জন টোটেল পাৰ্টিচিপেণ্ট আছে। আমাৰ আছে উলনি আছে, 1 নং জামুগুৰি আছে, তাৰপিছত লক্ষীপথাৰ আছে আৰু তেলেম এৰিয়াৰ আছে। এনেকা মিলি 4-5খন গাঁৱৰ যুৱক যুৱতী আৰু কৃষক সকলে ইয়াতে প্ৰশিক্ষণ। নিশ্চয় এইটো আজি যিটো হেৰি আছে আপোনাৰ যিটো প্ৰশিক্ষণ মানে পৰীক্ষা এটা হ'ব, এই পৰীক্ষাৰ পাছত তেখেতলোকক মানে এটা প্ৰমাণ পত্ৰ স্বৰূপে দিয়া হ'ব।